মার্কস কেইটা মই এন্টাৰ কৰা নাই কাৰণ মার্কস কেইটা আমি ফৰ্মুলা ইউজ কৰি একদম কম সময়ৰ ভিতৰত এন্টাৰ কৰিব পাৰো সো হেতু কেনেকৈ কৰিব লাগে মই হেল্ল' ষ্টুডেণ্টছ ওয়েলকাম টু ক্লাছপিক্স একাডেমি ক্লাছপিক্স একাডেমিৰ ফালৰ পৰা সকলোকে স্বাগতম জনাইছো যিসকল ক্যান্ডিডেট এডিএডি 2.0 লিখিত পৰীক্ষা ক্লিয়াৰ কৰিলে গ্ৰেড 3 ক্যাটাগৰীত তেওঁলোকৰ আগন্তুক সময়ত স্কিল টেষ্ট হ'ব স্কিল টেষ্টত বেসিক্যালি আপোনালোকৰ তিনটা টপিকৰ পৰা কোৱেশ্চন খুধে যেনেকৈ আপোনালোকৰ MS Wordৰ পৰা 10 নম্বৰৰ কোৱেশ্চন খুধে MS Excelৰ পৰা 10 নম্বৰৰ কোৱেশ্চন খুধে আৰু PowerPoint প্ৰেজেন্টেচনৰ পৰা আপোনালোকৰ 5 নম্বৰৰ কোৱেশ্চন খুধে সো MS Word আমি অলমোস্ট কভাৰ কৰিলো সো এতিয়া আমি MS Excel স্টার্ট কৰিছো Excel বহুত বেছি ইম্পৰ্টেন্ট হয় কাৰণ Excelত বহুত ফৰ্মুলা থাকে বহুত লজিক্যাল ক্যালকুলেশনস কৰিব লাগে তো Excel বহুত বেছি ইম্পৰ্টেন্ট আৰু 10 নম্বৰ থাকে তো Excel খুব ধুনিয়াকে আমি ক্লাছপিক্স একাডেমিত কভাৰ কৰি আছো যেনেকৈ আজিৰ এই ভিডিওত আমি ৰিজাল্ট কেনেকৈ বনাব লাগে ভ্যালুজ বিলাক কেনেকৈ এন্টাৰ কৰিব লাগে ৰেন্ডম ভ্যালু বিলাক আমি কেনেকৈ পাম তাৰ পিছত আমাৰ সামেশনটো কেনেকৈ ওলাব লাগে পাস ফেল লজিকটো আমি কেনেকৈ ইউজ কৰিব লাগে মিনিমাম ম্যাক্সিমাম কেনেকৈ ক্যালকুলেশন কৰিব লাগে অবিশেষ আলোচনা কৰিম ভিডিওটো বহুত বেছি ইম্পৰ্টেন্ট হ'ব ভিডিওটো ম্যাক্সিমাম ষ্টুডেন্টস লৈকে শেয়াৰ কৰি দিব আৰু যদি ভিডিওটোৰ পৰা আপোনালোকে উপকৃত হৈছে লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিব তো যিকি নহওক আজি আৰম্ভ কৰিছো আমাৰ এক্সেলৰ ইম্পৰ্টেন্ট টপিক ৰিজাল্ট বনোৱা তো এক্সেলৰ আপোনালোকে ইন্ট্ৰডাকশনত পাইছে সাগে যে এক্সেলৰ প্ৰথমৰ ওপৰটো ইয়াক টাইটেল বাৰ বুলি কোৱা হয় তাৰ পিছত ইয়াতে মেনু বাৰ হয় এটোক ৰিবন বুলি কোৱা হয় আৰু এখিনি ঠাইক ফাংশন বাৰ বুলি কোৱা হয় আৰু যিবিলাক এনেকৈ সিধাকে ঘৰ আছে এবিলাকক কুলাম বুলি কোৱা হয় আৰু পথালৈকে যিবিলাক ঘৰ আছে এবিলাকক ৰো বুলি কোৱা হয় আৰু ৰো আৰু কুলামৰ ইন্টাৰসেকশনত আমি যি সৰু সৰু ঘৰবিলাক পাইছো এবিলাকক আমি কি বুলি কম এককটা সেল বুলি কম ঠিক আছে এটো হৈছে এক্সেলৰ এটা ইন্ট্ৰডাকশন তো এতিয়া আমি ৰিজাল্ট বনাবলৈ হলে আমাৰ কিছু ডাটাৰ প্ৰয়োজন হ'ব যেনেকৈ আমাৰ সাবজেক্টস লাগিব সাবজেক্ট নেম লাগিব ষ্টুডেন্টৰ নাম লাগিব তাৰ পিছত আপোনালোকৰ সাবজেক্টৰ মাৰ্কস লাগিব সো হেবৰ আমাৰ টাইপ কৰোতে বহুত টাইম লাগিব সেই কাৰণে আমি আগৰে পৰা টাইপ কৰি ৰাখিছো যাতে ভিডিওটো বহুত বেছি দীঘলীয়া নহয় তো ইয়াতে জাস্ট আপোনালোকে দেখা পাইছে যিখিনি টাইপ কৰিবলৈ টাইম লাগিব মই হেখিনি লিখিছো বাকি যেনেকৈ আপোনালোকে ইয়াতে ৰিজাল্ট দেখা পাইছে সাবজেক্টস ইয়াতে দেখা পাইছে দেন নেমৰ ভিতৰত আপোনালোকে 14টা মান নাম আছে ইয়াতে তাৰ পিছত আপোনালোকৰ ইয়াতে সাবজেক্ট আছে যেনেকৈ ইংলিশ আসামিজ জেনাৰেল সায়েন্স সোশ্যাল ষ্টাডিজ ম্যাথমেটিক্স এডভান্স ম্যাথমেটিক্স আছে তাৰপিছত আপোনালোকৰ ক্যালকুলেশন কৰিব লাগিব বেসিক্যালি টোটাল উলিয়াব লাগিব পাস ফেল উলিয়াব লাগিব এভাৰেজ উলিয়াব লাগিব ম্যাক্সিমাম আৰু মিনিমাম উলিয়াব লাগিব আৰু ইয়াতে আপোনালোকৰ মার্কস কেইটা মই এন্টাৰ কৰা নাই কাৰণ মার্কস কেইটা আমি ফৰ্মুলা ইউজ কৰি একদম কম সময়ৰ ভিতৰত এন্টাৰ কৰিব পাৰো সো হেতু কেনেকৈ কৰিব লাগে মই আপোনালোকক শিকাই আছো তো যিকি নহওক আপোনালোকক ধৰক এনেকুৱা এটা ৰিজাল্ট বনাব দিছে MS Excelত সো এক্সেলত কিন্তু আপোনালোকৰ ৰিজাল্ট বনাব দিয়ে যোৱাবাৰ এডিএডিত কিন্তু আপোনালোকৰ ভালে কেইটামান শিফটত ৰিজাল্ট বনাব দিছে মই নিজেও দিছিলো পৰীক্ষা স্কিল টেষ্টত যোৱাবাৰ আৰু 250 ষ্টুডেন্টক যেহেতু মই প্ৰিপাৰেচন কৰাইছিলো তেওঁলোকৰ ম্যাক্সিমাম এতিয়া ডিপাৰ্টমেন্টত চাকৰি কৰি আছে সো যোৱাবাৰৰ কোনটো পেপাৰত কি আহিছে কোৱেশ্চন মই কিন্তু গম পাও সব সো আপোনালোকৰ এক্সেলত কিন্তু ৰিজাল্ট বনাব দিয়ে আৰু ৰিজাল্ট বনাবলৈ আপোনালোকৰ ক'ব যে 20 জন ষ্টুডেন্টৰ ৰিজাল্ট বনাব লাগে 25 জন ষ্টুডেন্টৰ ৰিজাল্ট বনাব লাগে সেই 20 জন আৰু 25 জন ষ্টুডেন্টৰ ৰিজাল্ট বনাব যাওতে আপোনাৰ সাবজেক্টৰ মাৰ্কস বিলাক এন্টাৰ কৰোতে বহুত টাইম যাব সেই মাৰ্কস বিলাক আপোনালোকে কেনেকৈ এন্টাৰ কৰিব এজ ফৰ এক্সাম্পল মই যেনেকৈ কৈছো ইয়াতে ধৰক ইংলিশত কমিতে পাইছে 55 তাৰ পিছত আসামিছত পাইছে ধৰক 62 এনেকৈ 52 বা 62 whatever ৰেন্ডম এটা নম্বৰ লৈছো আমি সো এনেকৈ ৰেন্ডম নম্বৰ বিলাক যদি লব যায় তেতিয়া বহুত টাইম যাব টাইপিং কৰোতে তো আপোনালোকে কেনেকৈ ৰেন্ডম মাৰ্কস এন্টাৰ কৰিব আৰু ভুলো নহব কেতিয়াও তো তাৰ বাবে আপোনালোকে সিম্পলি যিকিটা ঘৰত আপোনালোকৰ বা যিকিটা সেলত আপোনালোকৰ মাৰ্কস ফিল কৰিব লাগিব সেই গতিকেটা সিলেক্ট কৰি লব মই সিলেক্ট কৰিছো আৰু তাৰ পিছত আপোনালোকে যেটো আপোনালোকৰ ফৰ্মুলা বাৰ বা ফাংশন বাৰ আছে তাতে আপোনালোকে গৈ ইকুৱেল টু RAND টাইপ কৰিব RAND ওকে ৰেন্ড বিটুইন BETWEN ৰেন্ড বিটুইন টাইপ কৰিছে দেন ফাৰ্স্ট ব্ৰেকেট আপোনালোকে ইউজ কৰিব এটা ফাৰ্স্ট ব্ৰেকেটৰ পিছত আপোনালোকে কিমান ভ্যালু ৰাখিব বিচাৰিছে বটম মাৰ্ক পোৱা ষ্টুডেন্টজন কিমান সো ৰেন্ডম এটা লৈছো মই যে 35 আৰু এতিয়া টপ মাৰ্ক দিয়াৰ আগতে আমি এটা কমা দিব লাগিব দেন আমি টপ মাৰ্কটো লিখিব পাৰিম সো টপ মাৰ্ক আমাৰ কিমান হ'ব তো 99 সো 35 ৰ পৰা 99 ৰ ভিতৰত আমাৰ মাৰ্কস পাইছে ষ্টুডেন্টে মানে যিকেজন আমাৰ ষ্টুডেন্ট আছে ইয়াতে 35 ৰ পৰা 99 ৰ মাৰ্ক পাইছে এতিয়া আমি ব্ৰেকেটটো ক্লোজ কৰি দিম ক্লোজ কৰাৰ পিছত কন্ট্ৰোল প্ৰেছ কৰি আমি এন্টাৰ কৰি দিয়াৰ লগে লগে আমি ৰেন্ডম মাৰ্কস পাই গলো ঠিক আছে সো ইমান কম সময়ৰ ভিতৰতে আমি মাৰ্কস কেইটা এন্টাৰ হৈ গল কাৰণ স্পেসিফিক আমাক নিদিয়ে যে ইমান মাৰ্কস
মানে পাইছে কাৰণ এতিয়া যদি আমাৰ 25 জন ষ্টুডেন্ট 30 জন ষ্টুডেন্টৰ বনাব লাগে সো টাইপ কৰোতে বহুত টাইম যাব তেওঁলোকে ৰেন্ডম মাৰ্কস ল'ব দিয়ে সো ৰেন্ডম মাৰ্কস আপোনালোকে এনেকৈ ল'ব পাৰে ঠিক আছে সো এতিয়া কথাটো হ'ল যে আপোনালোকৰ এই যিবিলাক মাৰ্ক আছে সব মাৰ্কবিলাক কিন্তু সব ফৰ্মুলা আছে সব ফৰ্মুলা আছে ইয়াতে ভ্যালু নাই মানে প্ৰপাৰ ভ্যালু নাই এটো ফৰ্মুলা আকাৰে ইয়াতে আছে এই মাৰ্কস বিলাকক আমি ফৰ্মুলাৰ পৰা কিদৰে ভ্যালু লৈকে কনভাৰ্ট কৰিব লাগে কাৰণ আমি যদি টোটাল উলিয়াব লাগে তেতিয়া আমি ডেফিনেটলি আমাৰ ভ্যালুজ লাগিব ফৰ্মুলা আমি ইউজ কৰিব নোৱাৰো সক ইয়াতে আমি পাঁচটা ঘৰৰ লৈছো সাগে সো আমি ছটা ঘৰৰ ল'ব লাগিব ছটা সাবজেক্টৰ মাৰ্কস ল'ব লাগিব সো আমি কন্ট্ৰোল জেড কৰি দিছো মই ইয়াতে প্ৰথমৰ পৰা আকৌ দেখাইছো আপোনালোকৰ ৰিভিজন হৈ যাব আৰু ছটা ঘৰৰ মই মাৰ্কস লৈছো সো ইয়াতে ইকুৱেল টু লৈছো ওকে ফাংচনত মই ইকুৱেল টু টাইপ কৰিছো ইকুৱেল টু ইয়াতে টাইপ কৰিব লাগিব ৰেন্ড R A N D ৰেন্ড বিটুইন P E T W W N ৰেন্ড বিটুইন ফাৰ্স্ট ব্ৰেকেট মই কিমান ৰাখিম বটম মাৰ্ক 35 কমা আৰু টপ মাৰ্ক ৰাখিম মই 99 আৰু ব্ৰেকেট ক্লোজ কৰি কন্ট্ৰোল প্ৰেছ কৰি এন্টাৰ কৰি দিম কন্ট্ৰোল প্ৰেছ কৰি এন্টাৰ কৰিব লাগিব কিন্তু সিম্পল এন্টাৰ কৰিলে কিন্তু আপোনালোকে জাস্ট এটা সেলত আহিব মাৰ্কটো ঠিক আছে সো হৈ গল এতিয়া এই মাৰ্ক বিলাক আমাৰ কি আছে ৰেন্ডম আছে বা ফাংচনত আছে এটা আমি ভ্যালুত বনাব লাগিব তাৰ বাবে মই আকৌ সিলেক্ট কৰিছো আৰু কপি কৰি লৈছো ঠিক আছে এতিয়া মই আকৌ কি কৰিব লাগিব পেষ্ট কৰিব লাগিব তাৰ বাবে মই সিম্পলি কি কৰিম ইয়াতে ৰাইট ক্লিক কৰিম পেষ্ট স্পেশাল আছে ইয়াতে ক্লিক কৰি দিম আৰু ইয়াতে অল বুলি আছে ইয়াতে ভ্যালুছত মই টিক কৰি দিম আৰু ওকে কৰি দিম যেতিয়া মই ভ্যালুছত টিক কৰি ওকে কৰি দিছো চাওক ইয়াতে আপোনালোকৰ কিন্তু ভ্যালুছ হৈ গল ওকে ফৰ্মুলা বাৰত চেঞ্জ হৈ গল চাওক ঠিক আছে অলৰাইট সো এতিয়া ধৰক আপোনালোকৰ এই মাৰ্কস বিলাক পাইছে ষ্টুডেন্টে ওকে সাপোজ অমিতে ইংলিশত 59 পাইছে এছামিছত 74 পাইছে জেনাৰেল সায়েন্সত 48 পাইছে এনেকে এতিয়া অমিতে টোটাল কিমান মাৰ্ক পালে হেতু মোক ক্যালকুলেট কৰিব লাগিব সো টোটালটো উলিয়াবলৈ হলে আমি সিম্পলি কি ফৰ্মুলা ইউজ কৰিব লাগে সামেশনৰ ফৰ্মুলা ইউজ কৰিব লাগে সো যিমান ফৰ্মুলা আছে এক্সেলত যিমান ফৰ্মুলা আছে মানে বেসিক্যালি ইউজ হৈ থাকে গোটেই ফৰ্মুলা কিন্তু এটা পিডিএফত মই আপলোড কৰি দিছো আমাৰ এপত সো সেই এপটো আপোনালোকে ইনষ্টল কৰি লৈ তাৰে পৰা কোৰ্স সেকশনত যাব কোৰ্স সেকশনত মই পিডিএফৰ মানে যেটো নোটস আছে হেতু দি দিছো তো তাৰে পৰা এক্সেলৰ ফৰ্মুলা কেটা খুব ধুনিয়াকৈ নোট কৰি ল'ব পাৰে পিডিএফটো ডাউনলোড কৰি প্ৰিন্ট আউট উলিয়াই ল'ব পাৰে তো সামেশন উলিয়াবলৈ হলে আমি এটা ফৰ্মুলা ইউজ কৰিব লাগিব ইকুৱেল টু সাম SUM ইকুৱেল টু সাম ফাৰ্স্ট ব্ৰেকেট দিছো তো কোন ভ্যালু কেটা আমি লম সামেশন কৰিম ইয়াতে ইংলিশৰ পৰা আমি এডভান্স ম্যাথ লৈকে যেটা সাবজেক্ট আছে এই ভ্যালু কেটা লম আৰু সামেশন কৰি আমি ইয়াতে ভ্যালু কেটা লৈছো তাৰপিছত এন্টাৰ কৰি দিছো সো টোটাল মাৰ্ক আহি গল আমাৰ 384 ঠিক আছে 384 ইয়াতে আহি গল নেক্সট আমি ইয়াতে বাকি যিবিলাক ঘৰ আছে তেনেকে ফৰ্মুলা ইউজ কৰি আকৌ সিলেক্ট আমি নকৰো জাস্ট আমি কি কৰিম ইয়াতে যে তোমাৰ ডট আছে ডটত প্লাস সাইন আহিব এনেকে ড্ৰেগ কৰি দিম তলৰ ফালে ড্ৰেগ কৰি দিয়াৰ লগে লগে আমাৰ মাৰ্কস বিলাক আহি গল ঠিক আছে ওকে তো এতিয়া পাস আৰু ফেল তো পাস আৰু ফেল তো আমি কেনেকৈ লগাব লাগে লজিক সো পাস আৰু ফেলৰ লজিকটো একদম সিম্পল হয় পাস ফেল আপোনালোকে ক্যালকুলেট কৰিবলৈ হলে যেটো খৰত আপোনালোকে পাস ফেলটো ক্যালকুলেট কৰিব লাগিব হেতু সিলেক্ট কৰি লব দেন এটা ফাংচন টাইপ কৰিব লাগিব এটা লজিক্যাল ফাংচন টাইপ কৰিব লাগিব সো ফাংচন বাৰত আমি ক্লিক কৰিছো সো ফাংচনটো আপোনালোকৰ এনেকুৱা হ'ব নোট কৰি ৰাখিব আপোনালোকে বা আমাৰ যেটো পিডিএফ আছে নোটছৰ তাতে আপোনালোকে পাই যাব সো ফাংচনটো হৈছে এনেকুৱা ইকুৱেল টু if if লিখিব দেন আপোনালোকে ফাৰ্স্ট ব্ৰেকেট স্টাৰ্ট কৰি দিব দেন আপোনালোকৰ কোনটো ঘৰক লব মানে কোনটো মানে সেলৰ ওপৰত আপোনালোকে লজিকটো ইউজ কৰিব সেই সেলটো আপোনালোকে সিলেক্ট কৰিব এটো সেলৰ ওপৰত আপোনালোকে লজিকটো ইউজ কৰিব ওকে দেন তাৰ পিছত আপোনালোকে এই সেলটোৰ ভ্যালুটো ইকুৱেল টু গ্ৰেটাৰ দেন এনেকে লিখিব লাগিব সো ইকুৱেল টু গ্ৰেটাৰ দেন কিমান আপোনালোকে 5 মাৰ্ক কিমান ৰাখিব সো 5 মাৰ্ক ইউজুয়ালি আমাৰ ছটা সাবজেক্টত 180 হয় সো এতিয়া 180 ৰাখিলে সবে পাস কৰিব সো সবে 180 ৰ বেছি পাইছে ইয়াতে সো মই এটা বেলেগ এটা ভ্যালু দিছো যাতে পাস ফেল দুটাই দেখাব পাৰো তো তাৰ কাৰণে মই ইয়াতে ভ্যালুটো লিখিছো 390 ওকে সো 390 মই লিখিছো অলৰাইট সো এটা 390 তকে যদি কোনো ষ্টুডেন্ট বেছি পায় তেতিয়া মই কি দেখাম তেতিয়া মই ট্ৰু ভ্যালু দেখাম পাস বুলি ওকে দেন কমা ওকে পাস লিখাৰ পিছত আকৌ ইনভাৰ্টেড কমাটো বন্ধ কৰি দিব তাৰ পিছত কমা দিব দেন ফলছ ভ্যালুটো মই কি দেখাম ফলছ ভ্যালুটো মই দেখাম ফেইল বুলি ওকে FAIL ফেইল ওকে তো FAIL লিখি আকৌ আপোনালোকে ইনভাৰ্টেড কমাটো ক্লোজ কৰি দিব দেন ফাৰ্স্ট ব্ৰেকেট বন্ধ কৰি দিব আৰু এন্টাৰ কৰি দিব তো এন্টাৰ কৰি দিয়াৰ লগে লগে আপোনালোকৰ পাস ফেইল ভ্যালুটো আহিছে চাওক 384 পাইছে সো ষ্টুডেন্টজন ফেইল কৰিছে এতিয়া আপুনি এনেকে গোটেইকেইটা টাইপ কৰি থাকিব নালাগে সিম্পলি ইয়াতে প্লাস সাইনত ক্লিক কৰি এনেকে ড্ৰেগ কৰি দিব আপোনালোকৰ পাস ফেইল ভ্যালুটো আহি গল ঠিক আছে সো কিমানজন ষ্টুডেন্ট পাস কৰিছে কিমানজন ফেইল কৰিছে ইয়াতে আমি দেখা পালো ঠিক আছে
তো এক্স্যাক্টলি কোনে পাছ কৰিছে কোনে ফেইল কৰিছে সেইটো আমি দেখা পালোঁ ওকে এতিয়া ধৰক আপোনালোকৰ এভাৰেজ উলিয়াব লাগে যে এভাৰেজ কিমান পাইছে ষ্টুডেণ্টে চ' এভাৰেজ উলিয়াবলৈ হ'লে আমি চিম্পলি কি কৰিব লাগিব এটা ফৰ্মুলা ইউজ কৰিব লাগিব চ' ফৰ্মুলাটো আপোনালোকৰ কেনেকুৱা হয় চ' তাৰ বাবে চিম্পলি আপোনালোকে ইজুকেলটো দিব ইজুকেলটো দিয়াৰ পিছত আপোনালোকৰ যিটো পাৰ্চেণ্টেজ উলিওৱা বা এভাৰেজ উলিওৱা ফৰ্মুলাটো কি হৈছে যে আমাৰ যিটো ভেলু আছে সেইটোক আমি ৰাখিম সেইটোক সিলেক্ট কৰি ল'ব এইটোক আমি ডিভাইড কৰিব লাগিব কিহেৰে টোটাল আমি কিমান নম্বৰত পৰীক্ষা লৈছোঁ চ' 6টা ছাবজেক্ট আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা 6টা ছাবজেক্ট আছে 6টা ছাবজেক্টত অবভিয়াছলি 100 মাৰ্কছকে পৰীক্ষা ল'লে 600 মাৰ্কছ হ'ব ইয়াৰ লগত আমি ইনটু কৰিব লাগিব কিমান 100 ওকে কৰি দিয়াৰ লগে লগে আমাৰ এনসাৰটো আহি যাব 64% পাইছে ঠিক আছে 64 এনেকৈ আমি এভাৰেজ গোটেইকেইটা ষ্টুডেণ্টৰ উলিয়াই ল'ম এভাৰেজ আহি গ'ল এতিয়া এভাৰেজৰ ভেলু কেইটাক চাওক ইয়াতে 4 ডিজিটত আহিছে তো 4 ডিজিটত নালাগে আমাক ধৰক 2 ডিজিটত লাগে সো এতিয়া ফৰমেট সেলত আমি যাম ফৰমেট সেলত নাম্বাৰছত যাম নাম্বাৰছত আমাৰ ডেসিমেল 2 আছে ইয়াতে ডেসিমেল 2 কৰি দিছো ওকে সো ডেসিমেল 2 হৈ গ'ল এতিয়া আমাৰ মিনিমাম আৰু ম্যাক্সিমাম আমি কেনে কৰিব লাগে অৰ্থাৎ এজন ষ্টুডেণ্টে মিনিমাম কিমান নম্বৰ পালে ম্যাক্সিমাম কিমান নম্বৰ পালে হেতু আমি উলিয়াবলৈ হলে মিনিমাম আৰু ম্যাক্সিমাম ফৰ্মুলা ইউজ কৰিব লাগিব সো তাৰ বাবে আমি ইয়াতে ফৰ্মুলা বাৰত টাইপ কৰিব লাগিব ইকুৱেল টু max 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 টাইপ কৰিছো এতিয়া ফাৰ্স্ট ব্র্যাকেট দিছো তাৰ পিছত যিকেইটা সাবজেক্ট ষ্টুডেণ্টে পৰীক্ষা দিছে সেই সাবজেক্ট কেইটা সিলেক্ট কৰিব দেন ব্র্যাকেট ক্লোজ কৰি এন্টাৰ কৰি দিব সো ম্যাক্সিমাম 92 পাইছে চাওক ইয়াতে এডভান্স ম্যাথছত ষ্টুডেণ্টজনে 92 পাইছে তো এক্স্যাক্টলি ম্যাচ কৰিছে ঠিক একেদৰে আপোনালোকে বাকি সাবজেক্ট কেইটাৰো উলিয়াই ল'ব পাৰে এনেকৈ ড্ৰেগ কৰি দিলে নম্বৰছ কেইটা আহি যাব চাওক ইয়াতে যেনেকৈ বিকাশ আছে তো বিকাশে 95 পাইছে এডভান্স ম্যাথছত সো এনেকৈ ম্যাক্সিমাম মাৰ্কছ বিলাক আহিছে আমাৰ ঠিক একেদৰে মিনিমাম মাৰ্কছ আমাৰ ক্যালকুলেট কৰিব লাগে তাৰ বাবে আমি কি কৰিম ইকুৱেল টু ফৰ্মুলা বাৰত যাম ইকুৱেল টু লিখিম ইকুৱেল টু min মিন লিখিম ফাৰ্স্ট ব্র্যাকেট লিখিম আৰু তাৰ পিছত সাবজেক্ট কেইটা আমি সিলেক্ট কৰি লম আৰু ফাৰ্স্ট ব্র্যাকেট ক্লোজ কৰি এন্টাৰ কৰি দিম আমি মিনিমাম ভ্যালুটো পাই যাম এতিয়া এই মিনিমাম যেটো ভ্যালু আছে মিনিমাম ভ্যালুটোক আপুনি সিম্পলি ড্ৰেগ কৰি দিলে গোটেই কেইটা ষ্টুডেণ্টৰ মিনিমাম মাৰ্কছটো আমি পাই যাম ঠিক আছে তো আকৌ মানে এক্সট্ৰাকে ফৰ্মুলা লিখিব নালাগে সো এনেকৈ আপোনালোকে খুব ধুনীয়াকৈ ৰেজাল্টটো বনাব পাৰিব তো বহুত বেছি ইম্পৰ্টেণ্ট হয় ৰেজাল্টৰ টপিকটো ৰেজাল্টৰ পৰা কোৱেশ্চন সোধে মই আগতে কৈছোঁ যে যোৱাবাৰ পৰীক্ষাত সুধিছিলে ৰেজাল্টৰ পৰা কোৱেশ্চন 4-5টা মান শিফটত ৰেজাল্টৰ কোৱেশ্চন আছিলে এক্সেলৰ তো ৰেজাল্ট বনোৱাটো আপোনালোকে খুব ধুনীয়াকৈ পাই গ'লে আজি শিকিলে ওকে সো এতিয়া ধৰক আপোনালোকে প্ৰেক্টিছ কৰিব লাগিব সো প্ৰেক্টিছৰ বাবে ডেফিনেটলি আমাৰ যেটো ক্লাছপিক্স একাডেমি এপ আছে এপত আমি প্ৰেক্টিছ সেটবিলাক দিছো সো সেই প্ৰেক্টিছ সেটবিলাক আপোনালোকে ডাউনলোড কৰি ল'ব আৰু এনেকুৱা ইম্পৰ্টেণ্ট মানে ইণ্টাৰেষ্টিং ফৰ্মুলাবিলাক শিকিবলৈ আপোনালোকে আমাৰ কোৰ্সটো জয়েন কৰিব পাৰে কাৰণ বহুত বেছি ইম্পৰ্টেণ্ট আছে 15 দিন 20 দিন মান আছে পৰীক্ষাৰ আৰু এই 15-20 দিনত যদি 15-20টা টপিকো কভাৰ কৰিব পাৰে বহুত হেল্প হ'ব আমাৰ সো যিকিন হওক আপোনালোকে যদি ডেডিকেটেড প্ৰিপাৰেচন চলাম বুলি ভাবিছে আমাৰ এপটো ইনষ্টল কৰি লৈ কোৰ্সটো জয়েন হৈ ল'ব পাৰে ক্লাছপিক্স একাডেমি বুলি গুগল প্লে ষ্টৰত এভেইলেবল হয়